22 জুনৰ পৰা 26 জুনলৈ অম্বুবাচী মহায়ুৰ। অম্বুবাচীৰ সময়ত কি নিয়ম পালন কৰিব লাগে? অম্বুবাচীৰ সময়ত কি কাম কৰাৰ পৰা বিৰত থাকিব লাগে? অম্বুবাচীৰ সময়ত এইকেইটা বিশেষ কাম কৰিলে সুফল লাভ কৰিব আপুনি। কিন্তু অম্বুবাচীৰ সময়ত ভুলতো নকৰিব এইকেইটা কাম। কিদৰে নিয়ম পালন কৰিব এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ডক্টৰ পৰশমণি শৰ্মাই। নমস্কাৰ, মই ডক্টৰ পৰশমণি শৰ্মাই অম্বুবাচী মেলাৰ শুভেচ্ছা জনাইছো। আৰু অম্বুবাচী বুলি ক'লে আমাৰ বিশেষকৈ অসমৰ লগতে গুৱাহাটীৰ কামাখ্যা মন্দিৰত বহুত এটা ভিৰ পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰত যি অম্বুবাচী মেলা হয় সেয়া একচুৱেলি তান্ত্ৰিক মহাকুম্ভ বুলি ক'ব পৰা যায়। অৰ্থাৎ তান্ত্ৰিকসকলে ইয়াত বহুত লগ লাগিব, তেওঁলোকৰ এইখিনি সময়ত মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব, মাৰ তপ জপ সাধনা কৰিব। এই যে অম্বুবাচী শব্দ, এই অম্বুবাচী শব্দটো আহিছে সংস্কৃত শব্দৰ পৰা। অম্বু শব্দৰ অৰ্থ হৈছে পানী, বাচি মানে হৈছে প্ৰকাশ কৰা। অৰ্থাৎ এই সময়খিনিত পুৰুষ প্ৰকৃতিৰ যিটো মিলন, সেই মিলনটোৰ দেখাবৰ কাৰণে, আৰু এই যে প্ৰকৃতি বুলি কোৱাৰ লগতে এই ধৰিত্ৰী মাতা আৰু পুৰুষ বুলি কোৱাৰ লগে আকাশ, এই যিটো মিলন, এই মিলনটোৱে এটা জনবিশ্বাস অনুসৰি চলি আহিছে। আৰু এই অম্বুবাচী মেলাৰ এই পবিত্ৰ সময়খিনিতে কি হয় যে অম্বুবাচী যিটো শব্দ, এই শব্দটো সংস্কৃতৰ পৰা আহিছিলে, আৰু এই শব্দটো লাহে লাহে অসমলৈ আহি পেলাই এই শব্দটো অপ্ৰভংশ হৈ পেলাই হৈছে আমতি। আৰু আমি আমতি হাত লগা এই ধৰণৰ বুলি বুজি পাওঁ। আৰু আহাৰ মাহৰ 7 তাৰিখে জনবিশ্বাস অনুসৰি আহাৰ মাহৰ 7 তাৰিখে পৃথিৱী ঋতুমতী হয় বুলি কয়। আৰু ইয়াত মা কামাখ্যাও এই সময়ত ৰজস্বলা হয় বুলি প্ৰবাদ আছে। আৰু এইবাৰ সেই অম্বুবাচী মেলাখন পৰিছে 22 জুন তাৰিখে, অৰ্থাৎ এই দেওবাৰে 22 জুনৰ পৰা আৰম্ভ হ'ব দুপৰীয়া 2:56 পৰা। অৰ্থাৎ যেতিয়া এষ্ট্ৰলজি মতে আমি চাওঁ, যেতিয়া সূৰ্য বা ৰবি গ্ৰহটো যেতিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰে, তেতিয়াই পৃথিৱী বা এই মা ঋতুমতী হয় বুলি কয়, প্ৰবৃত্তি বুলি কয়। আৰু সেই প্ৰবৃত্তিৰ সময়টো হৈ গ'ল 2:56 সেইটো হ'ল 22 তাৰিখে। আৰু এই যিটো আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণটো শেষ হ'ব, কিন্তু শেষ হ'ব কেতিয়া? 25 জুন শেষ ৰাতি 3:19:29 তেতিয়া সেইটো কয় নিবৃত্তি বুলি। এই যে প্ৰবৃত্তি নিবৃত্তিৰ এই সময়, এইখিনি সময়ে অম্বুবাচী সময়, আৰু এই সময়খিনিতে অম্বুবাচী মেলা কামাখ্যা মন্দিৰত হয়। আৰু এই যে অম্বুবাচী মেলা আমি কি কৰিব লাগে তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰ সম্পূৰ্ণভাৱে বন্ধ থাকে, আৰু অসমৰ বহুত মঠ মন্দিৰ বন্ধ থাকে। আৰু এই অম্বুবাচী মেলাত আমাৰ ঘৰতো আমাৰ যিবিলাক মন্দিৰ থাকে বা গোসাঁই ঘৰ থাকে, আমি বন্ধ কৰি ৰাখোঁ, তাত চাকি ধূপ আমি একো নলগাওঁ। আহাৰ মাহৰ এই যিটো পবিত্ৰ সময়, এই সময়খিনি যিটো আমি জানোৱেই যে বহুত বৰষুণ হয়, আৰু সেই বৰষুণৰ কাৰণে কি হয়, মাটিবিলাক কোমল হৈ থাকে। গতিকে সেই জনবিশ্বাসৰ লগত লগাই, আৰু পৃথিৱী যিহেতু ঋতুমতী হয়, মাক এগৰাকী মহিলা যেনেকৈ ঋতুমতী হয় কৰ্মৰ পৰা বিৰত ৰাখিবলৈ দিয়া হয়, ঠিক সেইদৰে এইখিনি সময়তো এই পৃথিৱীখনত বিৰত ৰখাৰ কাৰণে গছ গছনি নেকাটো, কোনো ধৰণৰ ভুই নোৰো, অৰ্থাৎ গছ পুলি নোৰো, লগতে ফুল নিচিঙো, ফল নিচিঙো, আৰু এইখিনি সময়ত বিশেষকে কোনো ধৰণৰ মাটি নচহাওঁ, অৰ্থাৎ মাটি নোহোৱা নাযায়। লগতে নখ, দুৰি, দাড়ি, চুলি এইবিলাকো কাটা নহয়। আৰু অম্বুবাচীৰ এই সময়খিনিত বহুত আগৰ পৰাই, বিশেষকে ৰাতিপুৱাৰ ভাগত কেঁচা গাখীৰ খোৱাৰ নিয়ম আছে। কাৰণ এই কেঁচা গাখীৰ খালে সৰ্প ভয়ৰ পৰা নিৰ্মূল হয় বুলি কোৱা হয়। কাৰণ আহাৰ মাহত আমি দেখিবই বহুত গাঁতবিলাকত যিহেতু বৰষুণ হয়, তলৰ গাঁতৰ পৰা সাপবিলাক ওলাই আহে, আৰু য'তে ত'তে তেওঁলোকে ঘূৰি ফুৰে। আৰু সেইখিনি সময়ত যদি খেতিয়কসকলক বা যিকোনো মানুহে বিভিন্ন সময়ত খেতি পথাৰলৈ যায় বা ক'ৰবাত যায়, জংঘলত যায়, তেতিয়াহ'লে সাপে খুটাৰো ভয় থাকে। তো সেইখিনিৰ কাৰণে এইখিনি সময়ত সাপে খুটাৰ পৰা বিৰত থাকিবলৈ, ঘৰতে থাকিবলৈ দিয়া হয়। লগতে কেঁচা গাখীৰ খালে সাপৰ যিটো ভয় থাকে, সৰ্প ভয় থাকে, সেয়াও নাইকিয়া হয়। অম্বুবাচীৰ সময়ত আমি কৰিব লগা কাম কি থাকে? যদিহে আপুনি পাৰে, মা কামাখ্যাৰ মন্দিৰত আপুনি আহিব পাৰে। মাৰ বৰ্তমান ৰজস্বলা অৱস্থাত থাকিব, আৰু সেইখিনি সময়ত মাৰ যাতে স্বাস্থ্য ভালে থাকে, মা যাতে শান্তিত থাকে, তাৰ কাৰণে প্ৰে কৰিব লাগে। প্ৰত্যেক বছৰেতো মাৰ কাৰণে আমি প্ৰে কৰিয়ে থাকোঁ, কিন্তু মাৰ এইখিনি সময় ৰেষ্ট লোৱাৰ সময় আমি আহি পেলাই মাক খবৰ এটা যেনেকৈ লয় সেইধৰণে ল'ব পাৰে। লগতে এই তান্ত্ৰিকসকলৰ যিটো কামাখ্যা মন্দিৰ যোৱাৰ লগতে যিটো পৰিৱেশ এটা সৃষ্টি হয়, এটা বেলেগ ধৰণৰ এটা পৰিৱেশ, সেই পৰিৱেশৰ লগত নিজকে বিলীন কৰি পেলাই ভগৱতীৰ ভক্তিত আপুনি যদি লিপ্ত হ'ব পাৰে, তেতিয়াহ'লে আপোনাৰ আহি থকা দিনবিলাকত ভাল হয়। লগতে মনত ৰাখিব, অম্বুবাচী এই সময়তে ৰক্তবস্ত্ৰ মা কামাখ্যাত প্ৰসাদ হিচাপে পায়। সেই ৰক্তবস্ত্ৰ যদি আপুনি ধাৰণ কৰিব পাৰে শৰীৰত, আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সমাধান লাভ কৰিব।